৭৫ বছৰত যি সময়ত অনেকে জীৱনৰ মুখ হেৰুৱাই পেলায় সেই সময়ত এইজন ককাই নতুনকৈ মায়া বান্ধোনত সোমাইছে। ককাৰ আজি বিয়া, আজি মুখত মিচিকীয়া হাঁহি। কইনা গুৱাহাটীৰ এখন বৃদ্ধাবাসৰ ৬৫ বছৰীয়া আইতা। দৰা ককাৰ ঘৰ বোকাখাটত, কইনা আইতাৰ ঘৰ তেজপুৰত। ভালপোৱাই নামানে যেন বয়সৰ বাধা, কোনো সীমনা। ৭১ বছৰীয়া ককাই বিচাৰি পালে ৬৫ বছৰীয়া আইতা। বৃদ্ধ বয়সতে মিলি গ'ল দুটা মন। প্ৰেম চাগে এনেকুৱাই। গুৱাহাটীৰ বেলতলা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসত বাস কৰা ককা পদ্মেশ্বৰ গোৱালাই বিয়া পাতিব মঠঘৰীয়াৰ মাতৃ নিবাসত বাস কৰা আইতা জয়াপ্ৰভা বৰাক। মই অহা এতিয়া আপোনাৰ এবছৰ হৈছে, কিন্তু এবছৰ নহওঁতে ছমাহতে তাৰমানে এই চাহ চিনাকি হ'লে তাইৰ লগত কি নাম জয়াপ্ৰভা বৰা হয়। তাৰপৰা এই বিহু নাম চাম গাবলৈ ল'লো আৰু ইয়াত ফূৰ্তি কৰি থাকো। এতিয়া কিহত কি হ'ল লাগিলে মই সেইটোতো একো গমেই নাপাওঁ। তেনেকে কৰোঁতে কৰোঁতে আৰু মৰমবোৰ বাঢ়ি গ'ল, বাঢ়ি গ'লতে এতিয়া বিয়া এটা বন্ধ হৈ গ'ল। বিয়াৰ প্ৰস্তুতি কেনেকুৱা? চলি আছে ধুমধাম। কেনে অনুভৱ ভালেই লাগিছে। আগত আপুনি বিয়া পতা নাই? কন্যা বিয়া পাতিছিল নাই পতা। আপোনাৰ দুইজন অবিবাহিত হয়। এতিয়া যুগ্ম জীৱন আৰম্ভ কৰি আপোনালোকে কেনেকে ইয়াতে থাকিব লাগিব? হয়, মানে কিহৰ কাৰণে আপোনালোকে ডেকা কালততো নালাগে, এনেকে ধৰক যেতিয়া বয়স ভাতি দিয়ে তেতিয়া ধৰক চাওঁতা চিন্তা কৰোৱাৰ এটা ইজনৰ সিজনৰ প্ৰতি এটা সহায় লাগে, সেই তেনেকুৱাত লাগে, দুখীয়া পদে লাগে। আমি এনেইতো সুখতো দৰকাৰ নহয়, কিন্তু দুখত দৰকাৰ হয়। আপুনি বোলে গানটো বহুতেই গাই থাকো, এতিয়া কিহত কি লাগিলে সেইটোতো মই গম নাপাওঁ। এইদৰে চলিছে বিয়াৰ প্ৰস্তুতি। বিয়াখনক লৈ বৃদ্ধা আৱাসৰ সকলোৰে মনত আনন্দ আৰু ফূৰ্তি। আঙঠি, চেইন, মেখেলা আৰু যিটো গা গহনা আছে খাৰুমণি সেইবিলাক চব দিয়া হৈছে। জোৰণ কাইলৈ ৰাতিপুৱা 10টা মানত যাব। তাৰপৰা জোৰণ ঘূৰি অহাৰ পাছত ইয়াৰ পৰা দৰা যাব। দৰা কেইটা যাব? দৰা দুটা যাব। কি হোম যজ্ঞ হ'ব নে কি যজ্ঞ? হোম যজ্ঞ। হোম যজ্ঞ দিয়া হয়। আমাৰ বিয়াত হোম পুৰে তাৰমানে। আপোনাৰ অনুভৱ ভালেই লাগিছে। তাৰপিছত আপোনালোক ক'ত থাকিব? ইয়াতে থাকিম। বৃদ্ধা আশ্ৰমত থাকিব। আপুনি কিবা কাম চাম কৰিছিল নে? কাম এনেই এইবোৰ খেতি বাতি ইটো সিটো কৰো, গাঁৱলীয়া কাম। কিয় আপুনি ইয়াতে গুচি? ঘৰত কোনো নাই আৰু এতিয়া থাকি কি হ'ব? যি ঘৰত আছিলো সিহঁতৰ ল'ৰাকেইটাই বিয়া পাতিলে, বিয়া পতাৰ পাছত তাৰমানে বোৱাৰী কেইজনীৰ লগত নপতে, সেইকাৰণে নবৈ আনি পেলাই ইয়াত থাকিলে। আপুনি কেনেকে আহিলে? তেখেতে আনিলে মোক। কোনে আনিলে? আমাৰ দুইজনী মানুহে মোক তাত থৈছিলে, তেওঁৱে আনি ইয়াত থলেহি। তেওঁ তাৰমানে মেডিকেলত চাকৰি কৰে। সুখী আছে। এতিয়া আপুনি কিবা কাম কৰে নে এতিয়া? কাম ইটো সিটো কৰি থাকো আৰু নিজৰ স্বাস্থ্যৰ কাৰণে। ধৰ একেবাৰে শুই বহি থকাটো ভাল নহয়, পৰাপক্ষে কৰিব লাগে, তেতিয়া তেজবল শক্তিবোৰ থাকে। মই বৰষা মৰমে মৰম হনা মাতেৰে, অ দিলে গান অ দেহা গান মৰম তুমি দিবানে, ৰাতি ফুলে শেৱালি নিশা নাহে টোপনি, নিশা নাহে টোপনি, অ দিলে গান অ দেহা গান জানানে মই তোমাৰে, গোলাপ ফুলৰ পাপৰি নাযাবা মোক পাহৰি, তুমি কাষত নাথাকিলে নধৰে মোৰ টোপনি, গোলাপ ফুলৰ ফুলনি তুমিয়ে মোৰ মালিনী, তুমি কাষত নাথাকিলে নধৰে মোৰ টোপনি। সম্প্ৰতি ককা আইতাৰ বিয়াখনক লৈ দুয়োখন বৃদ্ধা আৱাসতে উদলি মুদলি পৰিৱেশ। আপোনজনৰ পৰা আঁতৰি থকা দুটা মনে অৱশেষত বিচাৰি পালে এটি নতুন ঠিকনা। আইতাই জীৱন সংগী হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে ককাৰ মনত মুখত জিলিকি উঠিছে হাঁহি। কেইবাবছৰীয়া প্ৰেমৰ অন্তত মন মিলিল ককা আৰু আইতাৰ। হয়তো নেদেখাজনেও এনেকৈ লিখি ৰাখিছিল তেওঁলোকৰ জীৱন কাহিনী। জীৱনৰ প্ৰতি আনি ইতিবাচক উদ্যম প্ৰশংসনীয় নহয়নে?